বিটিসি নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাই আহিছে ৰাজনৈতিক দলসমূহৰ মাজত। বিটিসি নিৰ্বাচনক কেন্দ্ৰ কৰি নিজৰ শক্তি বৃদ্ধি কৰাত নামি পৰিছে ৰাজনৈতিক দলসমূহ। ইয়াৰ মাজতে শনিবাৰে সন্ধিয়া বিজেপিৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছে UPPL, BPFৰ কৰ্মীৰ লগতে কেইবাজনো ব্যৱসায়ীয়ে। বিজনীৰ শোভাযাত্ৰাৰ মণ্ডলৰ উদ্যোগত আয়োজন কৰা যোগদান কাৰ্যসূচীত ৬০জনতকৈ অধিক লোকে বিজেপি দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত বিজনীৰ বিধায়ক উপস্থিত থাকি বিজনীৰ আটাইকেইটা সমষ্টিতে বিজেপি জয়লাভ কৰিব বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট NR24। আমাৰ ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলা আৰু বিজনীত বিশেষকৈ বিভিন্ন মণ্ডলৰ সহযোগত আমাৰ বিভিন্ন সামাজিক সংগঠন বা বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ মানি লৈ তেওঁলোকে যোগদান কৰি আছে। আজি বিশেষকৈ আমাৰ কাৰণে আৰু এটা ভাল দিন বুলি আমি ক'ব খুজিছোঁ। প্ৰায় ৫০ৰো অধিক একেবাৰে যুৱক, একেবাৰে ৩৫ৰো কম তেওঁলোকৰ বয়স, সেই প্ৰতিটো যুৱকে বিভিন্ন ৰাজনৈতিক দলৰ লগত আছিলে, তেওঁলোকে আজি যোগদান কৰিছে। আৰু মই ভাবোঁ আৰু গোটেইকেইজন আমাৰ চুপাইজাৰ মণ্ডলৰ অধীনস্থ আৰু আমাৰ চুপাইজাৰৰ যি সাংগঠনিকভাৱে যি আমাৰ শক্তিশালী ইতিমধ্যেই হৈছে, তাত আজি তেওঁলোকৰ যোগদানে আৰু বেছি শক্তিশালী কৰিব বুলি মই আশাবাদী। আৰু তেওঁলোকে বিশেষকৈ ভূমিকা ল'ব। ইতিমধ্যে তেওঁলোকক যোৱাবাৰ BPF যিটো আমাৰ যি প্ৰভাত বসুমতাৰী ডাঙৰীয়া আমাৰ মাজত আছে, তেওঁলোকে BPFৰ লগত কাম কৰি তেওঁক জিকোৱাৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা তেওঁলোকে লৈছিলে। বহুতে UPPLৰ লগতো আছিলে। তেওঁলোকে আজি যোগদান কৰিছে মানে তেওঁলোকে যথেষ্ট দক্ষ আৰু তেওঁলোকে এই নিৰ্বাচনটো খুব ধুনীয়াকৈ পাৰ কৰাই আমাৰ প্ৰাৰ্থীজনক জিকাব পাৰিব বুলি মই আশাবাদী। আৰু তেওঁলোকৰ লগত কাম কৰি নিশ্চয়কৈ মই আজি ভালেকেইদিন তেওঁলোকৰ লগত যোগাযোগত আছিলোঁ। খুব পজিটিভ, তেওঁলোকে কাম কৰাৰ কাৰণে বহুত ইচ্ছা প্ৰকাশ কৰিছে। তেওঁলোকে এইকেইদিন বহি আছিলে, একেবাৰে ভাল পোৱা নাই, মোক বাৰে বাৰে ফোন কৰিছে, ময়ো সময় দিব পৰা নাছিলোঁ। ইতিমধ্যে আজি সময় লৈ আমি এই যোগদান কাৰ্যসূচী তেওঁলোকে যোগদান কৰিছোঁ আৰু তেওঁলোকে নিশ্চয়কৈ আমাৰ সংগঠনক যথেষ্ট শক্তিশালী কৰিব আৰু আমাৰ নিৰ্বাচনত যিজনে প্ৰাৰ্থী হ'ব তেওঁলোকক জিকোৱাৰ কাৰণে যথেষ্ট চেষ্টা তেওঁলোকে কৰিব আৰু তেওঁ জিকাব বুলি মোৰ দৃঢ় বিশ্বাস। দেখা গৈছে যে বিটিচিত বিশেষকৈ ৩টা সমষ্টি বুলি আমি টাৰ্গেট কৰা নাই, আমাৰ ৭টা সমষ্টি আছে। আমি ৭টাতে টাৰ্গেট কৰিছোঁ আৰু ৭টাত আমি যে ৬টা জিকিম তা কনফাৰ্ম। আৰু বিজনীত আমি ভাল লিড লৈ জিকিম। কমচে কম এটা সমষ্টিত আমি ৩-৪ হাজাৰ ভোটৰ ব্যৱধানত আমি জিকিব পাৰিম বুলি মই আশাবাদী। আৰু যথেষ্ট মই য'ত গৈছোঁ ডেইলি হয়তো 10টা-15টা সভা আমি কৰি আছোঁ আৰু 10টা-15টা সভা ৰাইজৰ যি সহযোগ, সেই সহযোগত আমি নিশ্চয়কৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকে নিশ্চয়কৈ আমাৰ লগত থাকিব। আপোনালোকে দেখা পাব যে ৰাতি 12টালৈকে নিৰ্বাচন আমাৰ এতিয়ালৈকে নিৰ্বাচন ঘোষণা হোৱাই নাই। নিৰ্বাচন আয়োগে এতিয়ালৈকে ঘোষণা কৰাই নাই দিন তাৰিখ, কিন্তু এতিয়াও আমাৰ ৰাতি 12টা-1টালৈকে সেই নিৰ্বাচনী সভাৰ দৰে সভাবোৰ হৈ আছে আৰু ৰাইজে যথেষ্টখিনি সঁহাৰি দিছে আৰু নিশ্চয়কৈ আমি আগন্তুক দিনক সেই সঁহাৰি লৈ আগবাঢ়ি যাম। ৰাইজৰ বিশ্বাস লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আমি BTR চৰকাৰত যথেষ্ট শক্তিশালী ভূমিকা আমাৰ থাকিব, আমি নিশ্চয়কৈ চেষ্টা কৰিম।